নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 অক্টোবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক হত্যা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাইছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে ছিংগাপুৰত জুবিন গাৰ্গক বিষ মিখলাই হত্যা কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাই এই কাণ্ড সংঘটিত কৰিছিল হুৰাৰ লগত বিষ মিখলাই জুবিন গাৰ্গক খুৱাইছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছিল বুলি সিআইডিৰ জেৰাত ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীয়ে শেখৰ জ্যোতি গোস্বামীৰ বিস্ফোৰক মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ নাটক ৰচনা কৰা হৈছিল তাত কৰা ভিডিঅ' কাকো নিদিবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই এই ক্ষেত্ৰত একেই ভাষ্য প্ৰদান কৰিছে অমৃত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামীয়ে মুঠতে জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল সেয়া স্পষ্ট হৈ পৰিছে সিআইডিত শেখৰ জ্যোতি গোস্বামীৰ এই বিস্ফোৰক স্বীকাৰোক্তি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শেখৰ জ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে আৰু জুবিন গাৰ্গক হত্যা কৰি সেই হত্যাৰ ঘটনাটো এটা সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই সিআইডিত শেখৰ জ্যোতি গোস্বামীৰ এই বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ পিছতে এতিয়া চাঞ্চল্য সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শেখৰ জ্যোতি গোস্বামীৰ এই বিস্ফোৰক ভাষ্য জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাৰ অভিযোগ শেখৰ জ্যোতি গোস্বামীৰ সিদ্ধাৰ্থ শৰ্মাই নৌকা বিহাৰৰ ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ ধমক দিছিল শেখৰ জ্যোতি গোস্বামীক জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাত সিদ্ধাৰ্থ শৰ্মাই গুৰুত্ব দিয়া নাছিল ফেন ওলোৱা কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰিছিল মৰমৰ হিয়াৰ আমঠু সকলোৰে হিয়াৰ আমঠু মহান শিল্পী জুবিন গাৰ্গক সেই সাগৰৰ পাৰলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু পাৰ্টিৰ সময়ত মদৰ লগত হুৰাৰ লগত বিষ মিহলাইছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সেই হুৰা খাবলৈ দিছিল জুবিন গাৰ্গক আৰু তাৰ পিছতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু জুবিন গাৰ্গৰ সেই হত্যাকাণ্ডটো সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰত জুবিন গাৰ্গক বিষ মিহলাই হত্যা কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাই হুৰাৰ সৈতে বিষ মিহলাই দিয়াৰ অভিযোগ শেখৰ জ্যোতি গোস্বামীৰ শেখৰ জ্যোতি গোস্বামীক 14 দিনৰ জিম্মাত বিচাৰি এছআইটিয়ে কৰা আবেদনত উল্লেখ আছে এই তথ্য এছআইটিয়ে ৰিমাণ্ড নোটত উল্লেখ কৰা এই তথ্যৰ বাবে 14 দিনৰ সিআইডি জিম্মালৈ প্ৰেৰণ কৰা হৈছিল শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক টিভিতো প্ৰকাশ পাইছে এই খবৰ জুবিন গাৰ্গক যে হত্যা কৰিছিল সেই হত্যাৰ খবৰ এতিয়া ৰিপাব্লিক টিভিও প্ৰকাশ কৰিছে ৰিপাব্লিক টিভিৰ প্ৰতিবেদন মতে জুবিন গাৰ্গক বিষ মিহলাই খুৱাইছিল সিদ্ধাৰ্থ শৰ্মাই যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এই ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে জুবিন গাৰ্গক বিষ পান কৰোৱাৰ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক বিষ পান কৰোৱাৰ অভিযোগ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে সকলো ঘটনাৰ পৰিকল্পনা শ্যামকানু মহন্তই জানিছিল বুলিও স্বীকাৰোক্তি শেখৰ জ্যোতি গোস্বামীৰ জুবিন গাৰ্গক অসৎ সংগৰ যোগান ধৰাৰো অভিযোগ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰিমাণ্ড কপিত বহু বিস্ফোৰক তথ্য শেখৰ জ্যোতি গোস্বামীৰ আৰু এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে লাখ লাখ জুবিন অনুৰাগী আৰু সমগ্ৰ অসমীয়াৰ ৰাইজ 3,40 লাখ অসমৰ ৰাইজৰ এটাই দাবী ৰাজহুৱা স্থানত ফাঁচি দিব লাগিব জুবিন গাৰ্গক হত্যা কৰা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ CJM আদালতত উপস্থিত গৰিমা শইকীয়া গাৰ্গ জুবিনৰ মৃত্যুক লৈ গৰিমাৰ সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই জনালে আদালতক ঘটনাৰ দিনা ছিংগাপুৰৰ পৰা কোনে ফোন কৰিছিল গৰিমা শইকীয়া গাৰ্গলৈ জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ সন্মুখত প্ৰদান কৰিলে ভাষ্য BNS 183 ধাৰাৰ অধীনত জবানবন্দী লিপিবদ্ধ ইয়ৰ যাত্ৰাৰ কথা গৰিমাই নাজানে বুলিও অৱগত আদালতত জুবিন গাৰ্গৰ লগত অয়টত পাৰ্টি কৰিবলৈ যোৱা সকলোৰে বিৰুদ্ধে অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ শীঘ্ৰেই ন্যায় বিচাৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে CJM আদালতত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে নিজৰ ভাষ্য প্ৰদান কৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে বিগ ষ্টেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন ন্যায়িক আয়োগ
ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন হ'ব ন্যায়িক আয়োগ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে সকলোৱে এতিয়া ন্যায়িক আয়োগত সহযোগ কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ফেচবুক ইনষ্টাগ্ৰামত জুবিনৰ ন্যায় বিচৰা সকলেও আয়োগক দিব পাৰিব তথ্য ছিংগাপুৰত থকা অসমীয়া লোকসকলে আমাক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগিব যদিহে এই প্ৰক্ৰিয়াত সহায় নকৰে তেন্তে তেখেতসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ন্যায়িক আয়োগ আৰু এই আয়োগত সকলোৱে দিব পাৰিব তথ্য আন এটা গুৰুত্বপূৰ্ণ খবৰ লাইক কমেণ্টৰ আশাত ফেচবুক ইনষ্টাগ্ৰামত জুবিন অনুৰাগী হৈ দেখুওৱাসকল সাৱধান কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেচবুক ইনষ্টাগ্ৰামত আপোনালোকে এতিয়া যি মন যায় তাকেই পোষ্ট কৰিব নোৱাৰিব জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ একাংশই কৰিছে এনে কাণ্ড ফেচবুক ইনষ্টাগ্ৰামত কোৱাসকলে সুপ্ৰিম কোৰ্টৰ সন্মুখত দিব লাগিব তথ্য তদন্তৰ বাবে গঠন হোৱা ন্যায়িক আয়োগৰ সন্মুখীন হ'ব লাগিব এইসকল লোক তেতিয়াই স্পষ্ট হৈ পৰিব কোন কিমান প্ৰকৃত জুবিন অনুৰাগী কাৰ হাতত কি তথ্য আছে সেয়া ন্যায়িক আয়োগৰ হাতত জমা দিব লাগিব ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ ফেচবুক ইনষ্টাগ্ৰামত জুবিন অনুৰাগী হৈ দেখুৱাই লাভ নাই যদি প্ৰকৃত জুবিন অনুৰাগী তেন্তে ন্যায়িক আয়োগত তথ্য দিয়ক জুবিন অনুৰাগীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য লগতে যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা জুবিন গাৰ্গক আমি ন্যায় দিমেই অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিমেই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আমি নিষ্ঠাৰে পালন কৰিম চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী হিচাপে নহয় অনুৰাগী হিচাপে নামিছোঁ জুবিন গাৰ্গক ন্যায় দিয়াৰ সংগ্ৰামত জুবিন গাৰ্গক ন্যায় দিমেই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চেলেঞ্জ ফেচবুক লাইভৰ জৰিয়তে আমি জুবিন গাৰ্গকো ন্যায় দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে আমাক কোনেও বিফল কৰাব নোৱাৰে ছিংগাপুৰত থকা লোকৰ বিৰুদ্ধেও প্ৰয়োজন হ'লে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমৃত বাবা মহন্ত আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথমবাৰৰ বাবে কোনো অভিযুক্তক একেলগে 14 দিনৰ জিম্মালৈ দিছে আদালতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিমেই বুলি চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ কথা মতেই আগবাঢ়িব তদন্ত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ কথা মতেই তদন্ত আগবাঢ়িব গৰিমা গাৰ্গে অনা প্ৰতিটো অভিযোগৰ তন্ন তদন্ত কৰিব এছআইটিয়ে সন্দেহ কৰা প্ৰতিটো কথা আদালতত জবানবন্দী কৰিলে গৰিমা শইকীয়া গাৰ্গে আৰু গৰিমা শইকীয়া গাৰ্গে যি বিচাৰে সেইমতেই তদন্ত হ'ব CRPC 164 ধাৰাত জবানবন্দী কৰা হ'ল সকলো তথ্য অযোধ্যাৰ সকলো কথা অৱগত নোহোৱাক লৈও এতিয়া সন্দেহ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ কথা মতেই আগবাঢ়িব জুবিন গাৰ্গৰ হত্যাক লৈ তদন্ত দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আজি প্ৰকাশ পাব জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা জুবিন গাৰ্গৰ যি GMCHত পোষ্টমৰ্টম হৈছিল সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাশ পাব GMCHত হোৱা পোষ্টমৰ্টমৰ ৰিপৰ্ট আজি প্ৰকাশ পাব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ গৰিমা শইকীয়া গাৰ্গক দিয়া হ'ব জুবিনৰ পোষ্টমৰ্টমৰ ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰিব সেয়া নিৰ্ধাৰণ কৰিব গৰিমা শইকীয়া গাৰ্গে ন্যায় দি সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত জুবিনৰ মৃত্যুৰ তদন্ত চলিব যিসকলে গোচৰ দিছিল তেওঁলোকেও দিব পাৰিব অভিযোগ আৰু জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি প্ৰকাশ পাব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব যদি গৰিমা শইকীয়া গাৰ্গে বিচাৰে ৰাজহুৱা কৰিব তেন্তে গৰিমা শইকীয়া গাৰ্গে ৰাজহুৱা কৰিব পাৰিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত হোৱাৰ লগতে তদন্তত কোনো ধৰণৰ গাফিলতি থাকিব নালাগে যিসকল জুবিন গাৰ্গৰ অনুৰাগীক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক অতি শীঘ্ৰেই মুকলি কৰি দিব লাগে শিৱসাগৰত কংগ্ৰেছৰ মম শিখা সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি APCCৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এই মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে জুবিন
গাৰ্গৰ মৃত্যুৰ তদন্ত তন্নকৈ হ'ব লাগে কোনো ধৰণৰ যাতে গাফিলতি নহয় জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক আৰু চৰকাৰে ভালদৰে কৰিব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যিসকল জুবিন অনুৰাগীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক অনতিপলমে এৰি দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ বিৰোধীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কালিৰ পৰা এখন নতুন নাটক আৰম্ভ হৈছে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়লৈ কেনেকৈ যাব কোনোবা উচ্চতম ন্যায়ালয়লৈ যাব বিচাৰিলে তাক কোনেও ৰখাব নোৱাৰে কাৰণ সমগ্ৰ বিশ্বৰ পৰাই ইণ্টাৰনেটৰ জৰিয়তে কোনোবাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰে ন্যায় বিচৰা অধিকাৰ সকলোৰে আছে মই মুখ্যমন্ত্ৰী এগৰাকীয়ে মানুহক কেনেকৈ বাধা দিম ৰাখিম আপুনি উচ্চতম ন্যায়ালয়ত নাযাব কিন্তু উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই আবেদন কৰিলে অসম আৰক্ষী এছআইটিৰ ওপৰত তেওঁৰ বিশ্বাস নাই ৰাজ্যখনৰ শীৰ্ষ কাৰ্যবাহী মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁৰ বিশ্বাস নাই তেওঁক লাগে চিবিআইক যি কথা যোৱা কেইদিনত অখিল গগৈয়ে কৈ আহিছে তেওঁ মোক লিখিতভাৱে জনাইছে চিবিআই তদন্ত লাগে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতিলৈ চিবিআই তদন্ত বিচাৰি ইয়া কাকতালীয় সংযোগ নে ষড়যন্ত্ৰ মই নাজানো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰিবলৈ গৈ এইদৰে বিৰোধীক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীও বিচাৰিছে চিবিআই তদন্ত আৰু মূল অভিযুক্ত শ্যামকানু মহন্তও বিচাৰিছে চিবিআই তদন্ত এয়া কাকতালীয় সংযোগ নে ষড়যন্ত্ৰ মই নাজানো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চিআইডিৰ কাৰ্যালয়লৈ তলব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক দিল্লীস্থিত সাংবাদিক শাৰশত গোস্বামীকো তলব চিআইডিৰ অসমৰ আন এজন সাংবাদিককো সোধাপোছা কৰাৰ সম্ভাৱনা আছে চিআইডিয়ে আজিৰ ভিতৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে সাংবাদিকজনক আৰু চিআইডিৰ কাৰ্যালয়লৈ তলব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত আছিল প্ৰণয় বৰদলৈ আৰু যাৰ বাবে এতিয়া চিআইডিয়ে তলব কৰিছে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিপদবাৰ্ষিল ফেষ্টিভেল মহন্তৰ শ্যামকানুৰ বিৰুদ্ধে আন এটি গোচৰ বিপদবাৰ্ষিল ফেষ্টিভেল মহন্তৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু বিত্তীয় অনিয়মৰ গোচৰৰ তদন্ত কৰিব ইডি আৰু আয়কৰ বিভাগে প্ৰায় ৮টাকৈ ধাৰা সংযোজন কৰি চিআইডিত ৰুজু হৈছিল গোচৰ বিভিন্ন দুৰ্নীতি অনিয়মেৰে চৰকাৰী ধন খৰচ কৰিছিল শ্যামকানুনে গোচৰটো হস্তান্তৰৰ যুঁজা চলাইছে চিআইডিয়ে শ্যামকানু কোম্পানীৰ বহুকেইজন লোকৰ সাক্ষী গ্ৰহণ চিআইডিৰ ইতিমধ্যেই শ্যামকানু মহন্তৰ বিৰুদ্ধে বহুকেইটা একাউণ্ট ফ্ৰিজ কৰিছে চিআইডিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বিত্তীয় অনিয়মৰ গোচৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰ এছআইটিৰ পৰা ৰেহাই নাপাই সংবাদ মাধ্যমক দোষাৰোপ শ্যামকানুৰ ক্ৰিমিনেল লেখ আবেদনৰ পৃষ্ঠাই বিস্ফোৰক তথ্য ১৭২ পৃষ্ঠাৰ লেখ আবেদনত এছআইটি আৰু সংবাদ মাধ্যমক দোষাৰোপ সামাজিক মাধ্যমত অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ এছআইটিৰ পৰা ন্যায় নাপাব বুলিও উল্লেখ কৰিছিল লেখ আবেদনত শ্যামকানুৰ জীৱনৰ প্ৰতি চৰম সংশয় থকা বুলিও উল্লেখ আছিল আবেদনত এনআইএ অথবা চিবিআইৰ দ্বাৰা তদন্ত বিচাৰি সুপ্ৰিম কোৰ্টত লেখ আবেদন কৰিছিল ছিংগাপুৰৰ পৰাই অধিবক্তাৰ জৰিয়তে পেটিশ্যন ফাইল কৰিছিল শ্যামকানুনে অসমৰ পৰা স্থানান্তৰিত নহয় শ্যামকানু মহন্তৰ গোচৰ শ্যামকানুৰ মতে সংবাদ মাধ্যমকে দোষী সজাইছে তেওঁক সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ উদাহৰণ শ্যামকানু মহন্তৰ ১৭২ পৃষ্ঠাৰ ৰিট পিটিশ্যন দাখিল কৰিছিল সুপ্ৰিম কোৰ্টত অসমৰ চিআইডি অথবা এছআইটিৰ তদন্তত বিশ্বাস নকৰে মহন্তই এনআইএ অথবা চিবিআইৰ তদন্ত বিচাৰিছে শ্যামকানু মহন্তই ৩০ ছেপ্টেম্বৰতেই PIL দাখিল কৰি মুক্ত হোৱাৰ পথ বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়েও ৰেহাই নিদিব বুলি উল্লেখ মহন্তৰ দিবলৈ এটা পলিটিক্যাল ব্ৰেকিং নিউজ ইউপিপিএলক বাখিৰ নকৰিলে এনডিএৰ সৈতে মিত্ৰতা নহ'ব বিজেপিক চৰ্ত বান্ধি দিলে হাগ্ৰামা মহিলাৰীয়ে ২৮খন আসনেৰে বিটিচি জয় কৰাৰ পিছত হাগ্ৰামা মহিলাৰীৰ চৰ্ত মিত্ৰতা সন্দৰ্ভত বিজেপিক বান্ধি দিলে কঠোৰ চৰ্ত এনডিএৰ পৰা ইউপিপিএলক বাখিৰ নকৰিলে বিজেপিৰ সৈতে মিত্ৰতা নহ'ব বিপিএফৰ ইউপিপিএলক আউট কৰিলেহে এনডিএত ইন হ'ব বিপিএফ বিজেপিক মিত্ৰতা সন্দৰ্ভত প্ৰাথমিক চৰ্ত বান্ধি দিলে বিপিএফে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰি দিলে এই কথা শপত গ্ৰহণৰ পূৰ্বে বিপিএফৰ দ্বিতীয় নীতি নিৰ্ধাৰণ সমিতিত এই সিদ্ধান্ত ৫ অক্টোবৰত শপত লোৱাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ কঠোৰ স্থিতি মিত্ৰতা সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিক এইবাৰ চৰ্ত বান্ধি দিছে হাগ্ৰামা মহিলাৰীয়ে
পৰৱৰ্তী খবৰ জিলাই জিলাই খন্দা হ'ব ডাঙৰ পুখুৰী ভৰুৱা হ'ব ব্ৰহ্মপুত্ৰৰ পানী নাইকিয়া হ'ব অসমৰ বানপানী অৱশেষত পুখুৰী খান্দি অসমৰ বান নিয়ন্ত্ৰণৰ বাবে লোৱা পৰিকল্পনা অচিৰেই হ'ব বাস্তৱায়িত জিলাই জিলাই খন্দা হ'ব বৃহৎ আকাৰৰ একাধিক পুখুৰী বা জলাশয় মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্য অসম বান নিয়ন্ত্ৰণৰ বাবে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত খন্দা হ'ব 15টা বৃহৎ আকাৰৰ পুখুৰী এই 15টা পুখুৰী খন্দাৰ বাবে ব্যয় কৰা হ'ব 692 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই অনুমোদন জনাইছে এই পুঁজি অসমক বানমুক্ত কৰিব কেন্দ্ৰীয় চৰকাৰে চলিত মাহতে আৰম্ভ হ'ব বৃহৎ আকাৰৰ পুখুৰী খন্দাৰ কাম মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেলযোগে ঘোষণা কৰিছে এই আঁচনিৰ অধীনত শোণিতপুৰ শিৱসাগৰ মাজুলী ডিব্ৰুগড় কামৰূপ মৰিগাঁও তিনিচুকীয়াত খন্দা হ'ব এটাকৈ বৃহৎ পুখুৰী ইয়াৰ উপৰিও গোলাঘাট আৰু যোৰহাট জিলাত হ'ব 4টা বৃহৎ পুখুৰী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এক সংবাদমেলযোগে সদৰি কৰিছে এই তথ্য শীঘ্ৰেই পুখুৰী খন্দাৰ কাম আৰম্ভ কৰিব অৱশেষত পুখুৰী খান্দি অসমৰ বান নিয়ন্ত্ৰণৰ বাবে লোৱা পৰিকল্পনা এতিয়া বাস্তৱত ৰূপান্তৰিত হ'ব পৰৱৰ্তী খবৰ 7 অক্টোবৰত আপোনাৰ একাউণ্টত সোমাব ধন অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ তথা ডাঙৰ ঘোষণা ফেচবুক লাইভৰ জৰিয়তে কৰিছে ঘোষণা অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7 অক্টোবৰত সোমাব অৰুণোদয় 3.0ৰ ধন লাখ লাখ মহিলাৰ বাবে ধন মুকলাই দিব হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে অৰুণোদয় হিতাধিকাৰীক ৰন্ধন গেছৰ বাবে দিব বিশেষ সাহায্য চৰকাৰৰ ফালৰ পৰা চিলিণ্ডাৰৰ বাবে অতিৰিক্ত 250 টকা লাভ কৰিব হিতাধিকাৰী মহিলাসকলে 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে পাব আন 3 বিধ সামগ্ৰী বিনামূলীয়া চাউলৰ লগতে কম মূল্যত পাব চেনি কম মূল্যত পাব দাইল কম মূল্যত পাব নিমখ মহিলা উদ্যমিতা আঁচনিৰ ধনো মুকলাই দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত আটাইবোৰক চৰম শাস্তি দিয়ক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীক এনকাউণ্টাৰ কৰক চৰকাৰে যদি দোষীয়ে শাস্তি নাপায় তেন্তে আমি ৰাজপথলৈ ওলাই আহিম এই হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আটাইবোৰক চৰম শাস্তি দিয়ক শাস্তি দিবই লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীক এনকাউণ্টাৰ কৰক যদি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত দোষীয়ে শাস্তি নাপায় তেন্তে আমি ৰাজপথলৈ ওলাই আহিম জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়ৰ দাবীৰে এইদৰে হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই পৰৱৰ্তী খবৰ ৰাজকমল নামৰ ব্যক্তিজন কংগ্ৰেছ দলৰ সদস্য নহয় কংগ্ৰেছ দলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই জুবিনদাৰ লগত ৰাজনীতি নকৰিলে আমি ভাল পাম তদন্ত নকৰাকৈ কোনে কি স্বাৰ্থত ৰাজকমল নামৰ ব্যক্তিজন কংগ্ৰেছৰ দলৰ বুলি প্ৰকাশ কৰিলে এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজকমল নামৰ ব্যক্তিজন কংগ্ৰেছ দলৰ সদস্য নহয় বুলি মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ গুগল মেপত দেখা গ'ল ছিংগাপুৰত জুবিন গাৰ্গে সাঁতোৰা সাগৰ দ্বীপৰ এটা অংশৰ নাম দ্বীপৰ এটি অংশ গুগল মেপত জুবিন গাৰ্গ আইলেণ্ড হিচাপে নামাকৰণ ছিংগাপুৰত জুবিন গাৰ্গে সাঁতোৰা অংশক জুবিন আইলেণ্ড হিচাপে গুগল মেপৰ স্বীকৃতি অন্য এটা খবৰ এইবাৰ শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কমল কুমাৰ মেধিৰ মই আনৰ কথা ক'বলৈ নাযাওঁ অখিল গগৈৰ লগত মই সুদীৰ্ঘ দিন একেলগে আছিলোঁ তেওঁ জুবিন গাৰ্গৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ কৰিছিল মই নিজেই তাৰ প্ৰত্যক্ষদৰ্শী আৰু মই তাৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছিলোঁ অখিল গগৈৰ একালৰ সতীৰ্থ কমল মেধিৰ এই বিস্ফোৰক মন্তব্য নিজকে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শক্তিশালী নেতা বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ৰাজ্যৰ জনতাৰ অৱস্থা চাওক এই দৃশ্য চাওক অসম নাগালেণ্ড সীমান্তত নগাৰ এই দপদপনি দেখিবলৈ পোৱা গ'ল মিয়াক উচ্ছেদ কৰাৰ পিছতে এতিয়া দাদাগিৰি বাঢ়িছে নগা দুৰ্বৃত্তৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি এইবাৰ নগাৰ আগ্ৰাসন 100ৰো অধিক বাসগৃহ জ্বলাই দিলে নগাই
মিয়াক উচ্ছেদ কৰাৰ পিছতেই অশান্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত নগাৰ দপদপনি অসমীয়া লোকৰ ওপৰত আক্ৰমণ নগাৰ আগ্ৰাসনত চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে অসমত এটা নিশাৰ ভিতৰতেই নগা দুৰ্বৃত্তই জ্বলাই দিলে 100ৰো অধিক ঘৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত এই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে চুঙাজান এমভি গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঙাতলত এই ভয়ংকৰ ঘটনা এটা নিশাৰ ভিতৰতেই নগাই অগ্নি সংযোগ কৰিলে শতাধিক ঘৰৰ ওপৰত শতাধিক লোকৰ বাসগৃহত সহস্ৰাধিক নগাই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰু মিয়াক উচ্ছেদ কৰাৰ পিছতেই নগা দুৰ্বৃত্তৰ এই দপদপনি দেখিবলৈ পোৱা গৈছে অসম নাগালেণ্ড সীমান্তত খবৰ অৱশেষত 4 পৃষ্ঠাজোৰা ক্ষমাপত্ৰ ক্ষমা বিচাৰিলে কণ্ঠশিল্পী নীলোৎপল বৰাই দিছপুৰ থানাত তীব্ৰ জেৰা গায়ক নীলোৎপল বৰাক 8 ঘণ্টা ধৰি জেৰা নীলোৎপল বৰাক সাংবাদিকৰ কেমেৰা ভঙাৰ ভাবুকি দিছিল কণ্ঠশিল্পী নীলোৎপলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দিছিল সাংবাদিকে আৰক্ষীৰ লিখিতভাৱে ক্ষমা বিচাৰিলে কণ্ঠশিল্পী নীলোৎপলে 4 পৃষ্ঠাজোৰা ক্ষমা ভিক্ষা কৰা পত্ৰ নীলোৎপল বৰাৰ দিবলৈ সুবৰ্তী খবৰ মুখ মাছ বেপাৰী কৈ বেপাৰ কৰা ব্যক্তিসকলক অপমান কৰিছে কংগ্ৰেছে মই আজি কেবিনেট মন্ত্ৰী হৈও মধ্যজীৱী 100 বিঘা মাটিত মোৰ পুখুৰী আছে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক উদ্দেশ্যি পুনৰবাৰ এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাই কাল হ'ল গুৱাহাটী মহানগৰীত অবিনাশ ৰস্কৰক মাৰপিট জুবিন গাৰ্গৰ গান বজাবলৈ কোৱাই কাল হ'ল এজন যুৱকৰ মহানগৰীৰ দুৰ্গা পূজা মণ্ডপত এই শিহৰণকাৰী ঘটনা অবিনাশ ৰজক নামৰ যুৱকজনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অবিনাশ ৰজকে জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনাইছিল 20-25 জনীয়া এটা যুৱকৰ দলে প্ৰহাৰ কৰে অবিনাশক সুজিত সৰকাৰ ৰাতুল বৰাৰ নেতৃত্বত প্ৰহাৰ কৰে দলটোৱে আহত অবিনাশক হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন অৱস্থাত মৃত্যু অবিনাশ ৰজক নামৰ যুৱকজনৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ঘটনা সন্দৰ্ভত পৰিয়ালে চানমাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে চানমাৰী আৰক্ষীয়ে বামুণী মৈদামৰ ৰেলৱে